ভেৰগাঁও ধৰ্ষণ কৰি হত্যা কৰা 10 বছৰীয়া শিশুটিৰ ন্যায়ৰ দাবীত প্ৰতিবাদ দল সংগঠনৰ। ভেৰগাঁৱৰ পৰীক্ষাচিক কাণ্ডৰ সংসূত্ৰ উলিওৱাত ব্যৰ্থ আৰক্ষী। ওদালগুৰি জিলাৰ টংলা থানাৰ অন্তৰ্গত ভেৰগাঁও নলবাৰী গাঁৱৰ এটি 9 বছৰীয়া কন্যাক ধৰ্ষণ কৰি হত্যা কৰা চাঞ্চল্যকৰ ঘটনাই এসপ্তাহ অতিক্ৰম কৰাৰ পাছতো আৰক্ষীয়ে হত্যাকাৰীৰ সুসূত্ৰ উলিয়াবলৈ ব্যৰ্থ হোৱাত এতিয়া জাঙুৰ খাই উঠিছে বিভিন্ন দল সংগঠনৰ লগতে স্থানীয় ৰাইজ। বিগত 15 ছেপ্টেম্বৰত কৰম পূজা চাবলৈ গৈ সন্ধানহীন হৈছিল ভেৰগাঁৱৰ নলবাৰী গাঁৱৰ ৰাজু কিষাণ আৰু অনিমা কিষাণৰ পুত্ৰীগৰাকী। শিশুটিৰ সন্ধানহীন হোৱাৰ দুদিনৰ পিছতে নিকটৱৰ্তী শুক্লাই নৈ বালিচল পুতি থোৱা অৱস্থাত উদ্ধাৰ হয় শিশুটিৰ মৃতদেহ উদ্ধাৰৰ পাছতে স্থানীয় ৰাইজে শিশুটিৰ ধৰ্ষণ কৰি নৃশংসভাৱে হত্যা কৰা বুলি দাবী কৰি হত্যাকাৰীক উচিত শাস্তিৰ দাবী জনায়। স্থানীয় ৰাইজে হত্যাকাৰী 24 ঘণ্টাৰ ভিতৰত বিচাৰি উলিওৱাৰ দাবীত ৰূপায়ণ কৰিছিল কেইবাটাও প্ৰতিবাদী কাৰ্যসূচী। ইয়াৰ পাছতো আৰক্ষী প্ৰশাসনে বিষয়টোৰ ওপৰত কোনো গুৰুত্ব প্ৰদান কৰা দেখা নগ'ল। এটি দৰিদ্ৰ আদিবাসী পৰিয়ালৰ লগত এনে নাৰকীয় কাণ্ড সংঘটিত হোৱাৰ বাবে প্ৰশাসনে অৱহেলা কৰাৰ অভিযোগ তুলি সৰব হৈ পৰিছে আদিবাসী ছাত্ৰ সন্থা। আজি আদিবাসী ছাত্ৰ সন্থা এফচু আৰু ৰাভা ছাত্ৰ সন্থাই এটি 9 বছৰীয়া শিশুৰ লগত সংঘটিত নাৰকীয় কাণ্ডত জড়িত অপৰাধীক শীঘ্ৰে কৰায়ত্ব কৰাৰ দাবীত ভেৰগাঁও মহকুমাধিপতিৰ কাৰ্যালয়ৰ সন্মুখত উত্তল প্ৰতিবাদ সাব্যস্ত কৰে। আশা এফচু আৰু আৰচুৰ নেতৃত্বত 2 শতাধিক ৰাইজে অপৰাধীক বিচাৰি উলিয়াই কঠোৰ শাস্তি দি দুৰ্ভগীয়া পৰিয়ালটোক ন্যায়ৰ দাবীত অসম পুলিচ হাই হাই, অসম আৰক্ষী হাই হাই আদি ধ্বনিৰে মহকুমাধিপতিৰ কাৰ্যালয় উত্তাল কৰি তোলে। অসম আৰক্ষীৰ দুৰ্বলতা আৰু নিৰ্লিপ্ততাৰ বাবে আজিও হত্যাকাৰীক বিচাৰি উলিওৱাত আৰক্ষী সক্ষম নোহোৱা অভিযোগ তুলি এই ক্ষেত্ৰত শীৰ্ষ আৰক্ষী বিষয়া আৰু মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰি ভেৰগাঁও মহকুমাধিপতিৰ জৰিয়তে ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ এক স্মাৰক পত্ৰ প্ৰেৰণ কৰে আৰু লগতে প্ৰতিবাদ সাব্যস্ত কৰে তিনিওটা সংগঠনে। আৰু পৰৱৰ্তী সময়ত এই পৰীক্ষাৰ্থী ঘটনাৰ সৈতে জড়িত দুৰ্বৃত্তক আটক কৰিব নোৱাৰিলে তীব্ৰ আন্দোলন গঢ়ি তোলাৰ সংকাৰ দিছে আদিবাসী ছাত্ৰ সন্থাই। আজি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা, নিখিল বড়ো ছাত্ৰ সন্থা আৰু নিখিল ৰাভা ছাত্ৰ সন্থাৰ লগতে আদিবাসী জাতি শক্তি সংগতিয়ে যৌথভাৱে এক ধৰ্ণা কাৰ্যসূচী পদক্ষেপ লৈছে। আজি ভেৰগাঁও এই সদৰ জিলাত আমি এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছো, কাৰণ আমি সকলোৱে জানো ইতিমধ্যে টিভিয়ে পেপাৰ পত্ৰই প্ৰকাশিত হৈছে যে টংলা থানাৰ অন্তৰ্গত ভেৰগাঁও মহকুমা আৰক্ষীৰ যি জুৰিডিকশ্যনৰ অন্তৰ্গত নলবাৰী গাঁৱত যোৱা 15 তাৰিখে প্ৰিয়ংকা কিষাণ নামৰ এজনী 9 বছৰীয়া ফুলকুমলীয়া ছোৱালী নিৰুদ্দেশ হৈছিলে আৰু ঠিক তাৰ দুদিনৰ পিছত অৰ্থাৎ 17 তাৰিখে শুক্লাই নদীৰ বালিচৰত পুতি থোৱা অৱস্থাত উদ্ধাৰ হৈছিলে। আৰু যিহেতু 16 তাৰিখে আমি ভেৰগাঁও আৰক্ষী চকীত আমি এটি এজাহাৰ দাখিল কৰিছিলো, তথাপিও যি মহকুমা আৰক্ষীৰ নেতৃত্বত যি তদন্ত চলিছে যদিও এতিয়ালৈকে কিন্তু অপৰাধী কৰায়ত্ব হোৱা নাই, চিনাক্ত হোৱা নাই। গতিকে ইয়াত আমি দুখ প্ৰকাশ কৰিছো। আজিৰ স্মাৰ্ট পুলিচ তথা যি আধুনিক বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ কলা কৌশল থকাৰ পিছতো প্ৰিয়ংকা কিষাণৰ হত্যাকাৰী আৰু ধৰ্ষণকাৰী এতিয়ালৈকে চিনাক্ত হোৱা নাই আৰু গ্ৰেপ্তাৰ হোৱা নাই। তাতে আমি দুখ প্ৰকাশ কৰিছো আৰু অসম চৰকাৰক আজি ধৰ্ণা কাৰ্যসূচীৰ জৰিয়তে আমি দাবী জনাইছো যে অসম চৰকাৰে উচ্চ পৰ্যায়ৰ তদন্ত ব্যৱস্থা কৰক আৰু দোষীক অতি শীঘ্ৰে কৰায়ত্ব কৰি ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে বিচাৰ কৰি তেওঁক ফাঁচীৰ কাঠত ওলোমাব লাগে বুলি আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা, নিখিল বড়ো ছাত্ৰ সন্থা তথা নিখিল ৰাভা ছাত্ৰ সন্থা, আদিবাসী জাতি শক্তি সংগঠনে যৌথভাৱে আমি সজোৰে দাবী উত্থাপন কৰিছো। গতিকে আজিৰ দিনটোত আমি দেখিবলৈ পাইছো বিভিন্ন ঠাইত তেনেকুৱা ধৰণৰ হত্যা ধৰ্ষণ ইত্যাদিবিলাক হৈ আছে। গতিকে অসমত এনেকুৱা পৰিস্থিতি উদ্ভৱ হোৱাৰ মূল বিষয়টো আমাক চিন্তিত কৰি তুলিছে, কাৰণ ইমান কটকটীয়া পুলিচ থকাৰ পিছতো বাৰম্বাৰ তেনেকুৱা ঘটনা পুনৰাবৃত্তি হৈছে। গতিকে এই ঘটনা পুনৰাবৃত্তি হবলৈ কিয় পাইছে? অসম পুলিচ তথা অসম চৰকাৰ তেনে দুৰ্বল নেকি? আজিৰ এই সময়ত অসম পুলিচক তথা অসম চৰকাৰক বৃদ্ধাংগুষ্ঠ দেখুৱাই এনেকুৱা ধৰণৰ কুকৃতিৰ যিবিলাক অপৰাধী বিলাকে বুঢ়া আঙুলি দেখুৱাবলৈ তেওঁলোকে সাহস ক'ত পালে? গতিকে অসম পুলিচ তথা অসম চৰকাৰ এই ক্ষেত্ৰত যথেষ্ট সজাগ আৰু সচেতন তথা কঠোৰ হ'ব লাগিব। অন্যথাই এইখিনি অঞ্চলতো তেনেকুৱা ধৰণৰ অপৰাধী এনেকুৱা ধৰণৰ কাৰ্য পুনৰাবৃত্তি কৰিব আৰু এইখিনি অঞ্চলত মা বেটি ল'ৰা ছোৱালী কোনো ধৰণৰ সুৰক্ষিত নহয়। গতিকে
সমাগত দুৰ্গা পূজা আৰু এই দুৰ্গা পূজাত যদি অসম পুলিচ বা অসম চৰকাৰ সজাগ নহয় হয়তো তেনেকুৱা পূজাত তেনেকুৱা ধৰণৰ ঘটনা পুনৰাবৃত্তি হোৱাৰ আশংকা বৃদ্ধি পাইছে। গতিকে আজিৰ দিনত আমি অসম চৰকাৰ অসম পুলিচক পুনৰ আমি দাবী জনাইছো তেনেকুৱা ধৰণৰ অপৰাধী তেনেকুৱা ধৰণৰ নৰপিশাচ দৃষ্টান্তমূলক শাস্তি দিব লাগে আৰু তেনেকুৱা কাৰ্য যাতে তেওঁলোকে কৰিব নোৱাৰে তাৰ কাৰণে যাৱতীয় ব্যৱস্থা কিন্তু অসম পুলিচে কৰিবই লাগিব। আজি এই ধৰণৰ কাৰ্যসূচীৰ মাজমজিয়াৰ পৰাই অসম চৰকাৰ তথা অসম আৰক্ষীক আমি দাবী জনাইছো প্ৰিয়ংকা কিষাণৰ সেই যোৱা 15 ছেপ্টেম্বৰ তাৰিখে নলবাৰীৰ ধূপগুৰিত ফুল কমলীয়া কিশোৰী 9 বছৰীয়া তৃতীয় শ্ৰেণীত পঢ়ি থকা এই প্ৰিয়ংকা কিষাণক দুৰ্বৃত্তই অপহৰণ কৰি নি ৰেপ কৰি ধৰ্ষণ কৰি শুক্লাই নদীৰ পাৰত পুতি থোৱা হৈছিল। তাৰপিছতে আমি 17 তাৰিখে উদ্ধাৰ কৰিলে, অসম পুলিচে উদ্ধাৰ কৰিলে। উদ্ধাৰ কৰাৰ পিছত আমি আদিবাসী ছাত্ৰ সন্থা আৰু নিখিল বড়ো ছাত্ৰ সন্থাই আৰু বহুতো দল সংগঠন আমি দাবী কৰিছিলো যে অসম পুলিচক আমি কৈছিলো যে 24 ঘণ্টাৰ ভিতৰত যে প্ৰিয়ংকা কিষাণৰ ধৰ্ষণকাৰীক আটক কৰি ফাঁচি দিব লাগিব বুলি দাবী উত্থাপন কৰিছিলো। কিন্তু 24 ঘণ্টা আঁতৰি গ'ল, 24 ঘণ্টা উকলি গ'ল, কিন্তু আজি পৰ্যন্ত কিন্তু অসম পুলিচে সেই প্ৰিয়ংকা কিষাণৰ হত্যাকাৰীক আৰু ধৰ্ষণকাৰীক আজিলৈকে কিন্তু ধৰিব পৰা নাই। এজন কালপিটকো এজন দোষীকো তেওঁলোকে গ্ৰেপ্তাৰ কৰিবৰ কাৰণে সক্ষম হোৱা নাই। সেইকাৰণে অসম পুলিচ ফেইলাৰ, অসম পুলিচে ঢাক ঢোল বজাই থাকে যে অসম পুলিচ বহুত স্মাৰ্ট বুলি, কিন্তু আজি তাৰিখলৈকে প্ৰিয়ংকা কিষাণৰ ধৰ্ষণকাৰীক এজনকো গ্ৰেপ্তাৰ কৰিবৰ কাৰণে সক্ষম হোৱা নাই। সেইকাৰণে আজি আমি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিবৰ কাৰণে আজি আমি বাধ্য হৈছো। সেইকাৰণে আমি অসম চৰকাৰে আমি কৈ দিব বিচাৰিছো, অসমৰ গৃহ বিভাগক আমি কৈ দিব বিচাৰিছো যে প্ৰিয়ংকা কিষাণৰ ধৰ্ষণকাৰীক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগিব আৰু ফাঁচি দিব লাগিব, এই কথাটো স্পষ্ট। কাৰণ এগৰাকী ফুল কমলীয়া কিশোৰীক ধৰ্ষণ কৰি গেংৰেপ কৰি নদীৰ পাৰত পুতি থোৱাৰ পিছত এই অঞ্চলত বা নলবাৰী অঞ্চলত এনেকুৱা ধৰণৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে। আমাৰ হৃদয়খন আজিও কিন্তু জ্বলি আছে, আজিও আমাৰ হৃদয়খন উমি কিন্তু জ্বলি আছে। সেইকাৰণে আমি ক'ব বিচাৰিছো যে প্ৰিয়ংকা কিষাণৰ হত্যাকাৰীক চিনাক্ত হ'ব লাগিব, প্ৰিয়ংকা কিষাণৰ হত্যাকাৰী গ্ৰেপ্তাৰ হ'ব লাগিব আৰু প্ৰিয়ংকা কিষাণৰ হত্যাকাৰীক গ্ৰেপ্তাৰ কৰি ফাষ্ট ট্ৰেক আদালতত বিচাৰ হ'ব লাগিব আৰু ফাঁচি হ'ব লাগিব, কথাটো স্পষ্ট। কাৰণ যেতিয়ালৈকে প্ৰিয়ংকা কিষাণৰ হত্যাকাৰী গ্ৰেপ্তাৰ নহয় তেতিয়ালৈকে এলানি আন্দোলন কাৰ্যসূচী চলি থাকিব। আমি ইউটি ৰোড বন্ধ কৰি দিম, একদম স্পষ্ট। এদিনৰ কাৰণে ইউটি ৰোড জাম কৰি দিয়া হ'ব, তথাপিও কিন্তু আমি প্ৰিয়ংকা কিষাণৰ হত্যাকাৰীক আমাক লাগিব, গ্ৰেপ্তাৰ কৰিব লাগিব। আজি তাৰিখলৈকে অসম পুলিচে গাঁৱৰ কোনো এজন মানুহক জেৰা কৰা নাই, আজিলৈকে গাঁৱৰ কোনো এজন মানুহক আটক কৰা নাই। কাৰণ সেই কালপিতসকল আমাৰ সন্দেহ আছে যে গাঁৱত কোনোবা লুকাই আছে নেকি। গতিকে এটা মানুহৰ DNA পৰীক্ষা কৰক, ফিংগাৰ প্ৰিন্ট লওক যে কোন মানুহ তাতে জড়িত হৈ আছে আৰু কোন কালপিত তাতে জড়িত হৈ আছে, এই কথাটো তেখেতলৈ স্পষ্ট কৰিব লাগিব। অন্যথায় কিন্তু আমি নিখিল বড়ো ছাত্ৰ সন্থা, আদিবাসী ছাত্ৰ সন্থা, আৰচু, জানি শক্তি সংগঠিয়ে কেতিয়া আমি হাত সাৱটি বহি নাথাকো, স্পষ্ট। আমাক প্ৰিয়ংকা কিষাণৰ হত্যাকাৰী লাগিব, আজিৰ ভিতৰত আমাক লাগিব, অন্যথায় কিন্তু পৰিস্থিতি গৰম হ'ব। পৰিস্থিতি গৰম হ'লে, অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হ'লে দায়ী হ'ব অসম পুলিচ, জিলা প্ৰশাসন, নহলে কিন্তু আমি কিন্তু বহি নাথাকো। আমাক প্ৰিয়ংকা কিষাণৰ হত্যাকাৰীক লাগিব, ফাঁচি হ'ব লাগিব, এই কথাটো স্পষ্ট আজি কৰি দিছো। ভুগিছো মানে আমাৰ ওচৰৰে এগৰাকী ছোৱালী, 9 বছৰীয়া ছোৱালী তাই আছিলে, তৃতীয় শ্ৰেণীৰ ছাত্ৰী আছিল। তাইক ৰাতিপুৱা সময়ত কোনোবা দুৰ্বৃত্তই অপহৰণ কৰি নি আমি সন্দেহ কৰিছো তাইৰ লগত নিশ্চিতভাৱে, কাৰণ তাইক উলংগ অৱস্থাত, অৰ্ধগলিত অৱস্থাত গাঁতত পুতি থোৱা অৱস্থাৰ পৰা পুলিচৰ সহায়ত আমি পুলিচৰ সহযোগত উদ্ধাৰ কৰিছো। কিন্তু আজি 9 দিন হ'ল, 10 দিনত ধৰি দিছে, আজিলৈকে কোনো ধৰণৰ এই তদন্তটো আগবঢ়া নাই। এইটো তদন্তত কোনো ধৰণৰ মানুহ এতিয়ালৈকে ধৰা পৰা নাই। অসমৰ মুখ্যমন্ত্ৰী মহাশয়ে পুলিচ তেওঁৰ বুলি কয়, স্মাৰ্ট পুলিচ বুলি কয়, কিন্তু আজি 10 দিনৰ দিনাও এগৰাকী ফুল কমলীয়া ছাত্ৰীৰ ধৰ্ষণকাৰী আৰু হত্যাকাৰী এতিয়ালৈকে ধৰা পৰা নাই। যি বিভৎস দৃশ্য আমাৰ চকুৰ আগত সদায় ভাহি আছে। আমাৰ অঞ্চলৰ ৰাইজে শুব পৰা নাই, আমাৰ অঞ্চলৰ ৰাইজে ভয়ত জীৱন কটাই আছে। গতিকে আমি দাবী জনাইছো, যদি অসম চৰকাৰে, জিলা প্ৰশাসনে, আমাৰ অসমৰ DGPয়ে, ওদালগুৰিৰ SP, ভেৰগাঁৱৰ SDPOই এই বিষয়টো গভীৰভাৱে নলয়, উচ্চতম টেকনলজি ব্যৱহাৰ কৰি যদি হত্যাকাৰী ধৰ্ষণকাৰীক বিচাৰি নুলিয়ায়, তেতিয়াহ'লে আমি দেখুৱাই দিম আমি কি ধৰণৰ সংগ্ৰাম কৰিব পাৰোঁ। আৰু এই সংগ্ৰামৰ কাৰণে, এই অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পৰা পৰিস্থিতিৰ কাৰণে কিন্তু সম্পূৰ্ণভাৱে জগৰীয়া অসম চৰকাৰ আৰু অসম পুলিচ হ'ব।
আমি অতি সোনকালে ধৰ্ষণকাৰী আৰু হত্যাকাৰীক গ্ৰেপ্তাৰ হোৱাটো বিচাৰিছোঁ আৰু আইনসন্মতভাৱে কঠোৰতম শাস্তি পোৱাটো বিচাৰিছোঁ। এইখিনিয়ে কথা।